নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এডুকেশ্যন চাইডলৈ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ যোৱা 15 তাৰিখে হৈ যোৱা এডিআৰই এক্সামৰ প্ৰশ্ন উত্তৰসমূহ। তো মোৰ লগত 150টা প্ৰশ্ন আছে, যদিও প্ৰশ্নসমূহ ভাগ ভাগ কৰি আলোচনা কৰিম। তো আজি আলোচনা কৰিবলৈ লোৱা প্ৰশ্নবোৰৰ প্ৰথম প্ৰশ্নটো আছিল, আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল? তো ইয়াৰ অপশ্যনসমূহ তলত দিয়া ধৰণৰ আছিল। প্ৰথম অপশ্যন আছিল চৰাইদেউ, দ্বিতীয় আছিল যোৰহাট, তৃতীয় ৰংপুৰ আৰু চতুৰ্থ আছিল গড়গাঁও। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যোৰহাট। তো দ্বিতীয় প্ৰশ্নটো আছিল, শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিল? তো ইয়াৰ অপশ্যনসমূহ আছিল আইদেউ আইতা, জাকৈমতী, খেৰসুঁতী আৰু শৈৰিন্ধী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খেৰসুঁতী। তো আমাৰ 3 নম্বৰ প্ৰশ্নটো আছিল, মহীশূৰৰ সিংহৰূপে কোন জনাজাত আছিল? তো ইয়াৰ অপশ্যনসমূহ আছিল আদিল শ্বাহ, হাইদৰ আলী, কৃষ্ণৰাজা উদয়াৰ আৰু টিপু চুলতান। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল টিপু চুলতান। তো 4 নম্বৰ কুৱেশ্যনটো আছিল, জালিয়ানৱালাবাগ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? আৰু ইয়াৰ অপশ্যনসমূহ আছিল পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পঞ্জাৱ। 5 নম্বৰ প্ৰশ্নটো আছিল, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশে অক্ষগতৰ অংশীদাৰ আছিল? আৰু ইয়াৰ অপশ্যনসমূহ আছিল জাপান, ইংলেণ্ড, ফ্ৰান্স আৰু ছোভিয়েট ইউনিয়ন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল জাপান। তাৰপিছৰ 6 নম্বৰ প্ৰশ্নটো আছিল, এংকৰ ৱাটৰ ধ্বংসাৱশেষসমূহ কোনটো দেশৰ? আৰু ইয়াৰ অপশ্যনসমূহ আছিল নিউজিলেণ্ড, ইণ্ডোনেছিয়া, ভিয়েটনাম আৰু কম্বোডিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কম্বোডিয়া। তো এতিয়া 7 নম্বৰ প্ৰশ্নটো হ'ল, নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা স্পৰ্শ কৰে? ইয়াৰ দিয়া অপশ্যনসমূহ আছিল ভূটান আৰু চীন, 2 নম্বৰ আছিল চীন আৰু বাংলাদেশ, 3 নম্বৰ আছিল বাংলাদেশ আৰু ভূটান, আৰু 4 নম্বৰ আছিল ম্যানমাৰ আৰু বাংলাদেশ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বাংলাদেশ আৰু ভূটান। তো 8 নম্বৰ প্ৰশ্নটো আছিল, ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন? অপশ্যনসমূহ আছিল ৰাজস্থান, পাঞ্জাৱ, মহাৰাষ্ট্ৰ আৰু গুজৰাট। ইয়াৰ সঠিক উত্তৰটো হৈছে গুজৰাট। আৰু 9 নম্বৰ প্ৰশ্নটো আছিল, নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়? ইয়াৰ অপশ্যনসমূহ আছিল অন্নপূৰ্ণা, কাংটো, আনাইমুদি আৰু কামেট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অন্নপূৰ্ণা। আৰু শেষৰটো প্ৰশ্ন হ'ল, কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল প্ৰাচীৰ অৱস্থিত? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ল অষ্ট্ৰেলিয়া। তো যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব।